এয়া ভগৱন্তৰ প্ৰথম অৱতাৰ নহয় বাৰু, যে প্ৰথম অৱতাৰ ধৰি ভগৱন্তই যিবিলাক গৈছে, গতিকে আপুনি মাছটোক পূজা কৰি কি লাভ আছে যদি মূলক পূজা কৰে? সেইকাৰণে মহাপুৰুষ ভগৱন্তই অৰ্জুনে কৈছে চব পূজা কৰিব এফালৰ পৰা। ভগৱন্তই কৈছে অৰ্জুন শুনা, কৃষ্ণক পুজিলে পূজা সমস্তৰ হয়। এতিয়ালৈকে ভগৱন্ত যে এইজনে ঈশ্বৰ এই কথাটো মানে অৰ্জুনে গম পোৱা নাই। অৰ্জুনক জ্ঞান দিছে কৃষ্ণই যে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, যে আমি আকৌ আকৃতি বিভূতি অংশক আকৌ বেলেগে পূজা কৰিব নালাগে। যদি মূলত পূজা কৰে তেনেহ'লে আমি অন্যক আৰু বিশেষভাৱে পূজা কৰা, কিন্তু এইটো নহয় আমি অৱহেলাও কৰিব নালাগে, পূজাও কৰিব নালাগে আৰু তাক অৱহেলাও কৰিব নালাগে, তেতিয়াহে হ'ব। তেতিয়া অৰ্জুনে শুনিলে যে অপৰাধ কি হ'ব হত্যা কৰে। তেতিয়া ভগৱন্তে কৈছে হেৰা মই আত্মা মোক কাটে কেনে মহাপুষ্ট মোহৰ হিংসাত কোন দেৱ হৈব তুষ্ট। তোমাৰ অধীন আছে, স্বাধীন আছে, তুমি কাটিব পাৰিবা, কিন্তু তুমি মোক দেখাই দিয়াচোন কোনজন দেৱতাই মোৰ মাংস খায়, কোনজন দেৱতাই মোৰ মাংস খাই তুষ্ট হয়, দেৱতাজন দেখুৱাই দিয়ে। তেতিয়া অৰ্জুনে কৈছে অন্য দেৱতাই নাখায় নেকি? বোলে কিয়? যত যিমানবিলাক দেৱতা দেখিছা, যত দেৱ মূৰত মোৰ দানা ধনঞ্জয়, যে যিমানবিলাক দেৱ দেৱতা আছে মোৰ তনুৰ পৰা সৃষ্টি হৈছে, মোৰ তনুৰ পৰা সৃষ্টি হোৱা দেৱতাই কোনো কাৰণত মোক খাম বুলি নকয়। গম পাইছে নে? সেইকাৰণে আমি অংশ কলা বিভূতিক বাদ দি ভগৱন্তক যদি সঁচা অৰ্থত ভাল পাবলৈ শিকো, আমাক অন্যই কেতিয়াও বেয়া পাব নোৱাৰে। ধৰি ললো মই ইয়াত আহি সেই বাপজন এতিয়া আহিছে একদম সকলোকে সেৱা এটা জনালে, আমি বেয়া পালোহেঁতেন যদি ভাগে ভাগে সেৱা কৰিলেহেঁতেন, কিন্তু তেওঁ মূলতো আহি সেৱা কৰিছে না, সকলোকে এক কৰি পেলাই সেৱা এটা জনোৱাৰ কথা আমি কি ভাবিম যে সকলোকে তেওঁ সন্মান জনালে। কিন্তু যদি দিলীপ বৰুৱা কয়, আমাৰ হাজৰিকা বাপক কয়, ধৰি ললো এই কাষৰজনে ভাল পাবনে? কোনো কাৰণত কাষৰজনে কেতিয়াও ভাল হয় একো নহয় বুলি ক'ব, কিন্তু হৃদয়খন কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। সেইকাৰণে আমি ভগৱন্তৰ কথাখিনি বুজিবলৈ হ'লে আকৃতিৰ পৰা ল'ব লগা কথা আছে, অংশৰ পৰা ল'ব লগা কথা আছে, কিন্তু পূজা কৰিব লাগিব তাক কেৱল ভগৱন্ত। এতিয়া এই কথাখিনিকে আৰম্ভ কৰিছে। ইয়াৰ পাছত ঋষভৰ চৰিত্ৰৰ সম্পৰ্ক আমি অকণমান শুনিলে ভাল লাগিব। কৃষ্ণ হে ৰাম নাভিৰ গৰিণী মেৰু দেৱীৰ গৰ্ভত বাসুদেৱ অংশে আকি হৈ বুয়ুত উপগত, এই বুলি প্ৰভু পাছে গুণন্ত মনত ভক্তি জ্ঞান নষ্ট কৰিল সমস্তে লোকত। ৰামে মোৰ প্ৰয়োজন আছে হৈ অৱতাৰ কৰি বোলো কত হৰি ভকতি প্ৰচাৰ। পাছে নাভি ৰাজা মেৰু দেৱীয়ে পোহিত মহাকেলি কৌতূহল কৰিলা দহিত। শুদ্ধ সত্য মূৰ্তি ধৰি দেৱ নাৰায়ণ মেৰু ৰগৰ ভটয় আকি হৈল উদপন। জগত নিস্তাৰ হেতু ভৈলাই অৱতাৰ ভৈলে কৰি শোভ নাম প্ৰচাৰ যাহাৰ। ৰামে পুনা সভা সদে যুগুতি উত্তৰ ঈশ্বৰ কৃষ্ণে জানা নাথকিব কৰ। চণ্ডাল পৰ্যন্তে যাৰ নাম লৈলে তৰে কোনো হৃদয় আছে মাধৱত পৰে। তাহান চৰণ যিটো কৰে অনাদৰ পৰম শোচনী আত্মঘাতী ইটো নৰ। পৰম আশ্চৰ্য ইটো দেখা পৰ্বজন কুকুৰকো খাৱে হেন চণ্ডাল দুৰ্জন। সেই শৰীৰতে শুৱে দেৱ তুকুবন যেবে হৰি নাম মুখে কৰয় কীৰ্তন। সেই পবিত্ৰ সৰ্বলোকৰ মাজত হোম আদি কৰি আনো কৰিলে গজত
নিশেষ তীৰ্থক পুৰি কেহিকে স্নানয় যত সদাচাৰ ধৰ্ম তাহাতে বসয় সেহিকে জানিলে তত্ত্ব চাৰি উবেদৰ যাহাৰ মুখত নাম সৰ্বতে কৃষ্ণৰ হেন জানে সৰ্বজনে তেজিয়া নকাম গলত বান্ধিয়া পুৰা হৰি গুণ নাম কহে অনিৰুদ্ধে জন্মি কায়স্থ কুলত বোলা ৰাম ৰাম জুই লাগু বাপত ৰাম ৰাম হৰি ৰাম 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 ৰাম। বাৰু কৃষ্ণ আমাৰ সৰ্বশেষত পদে ইমান সুন্দৰ এটা উদ্ধৃতি দিছে, উদ্ধৃতিটো ভাল লগাকৈ দিছে, মনত ৰাখিব। এইকাৰণে অকণমান আগত বাপে এটা পাঠ কৰিছে, আজিৰ পৰা কেইদিনমান আগতে বাপে এটা ব্যাখ্যা কৰি আছিলোঁ, মই শুনিছিলোঁ এটা। ক'ত শুনিছিলোঁ? এই ব্ৰাহ্মণ ক্ষেত্ৰৰ ওপৰত আপুনি ব্যাখ্যা এটা কৰি আছিলোঁ। অঁ, বৰুৱা পথাৰ। মই গাড়ীৰ পৰা নামিয়েই ব্যাখ্যাটো শুনিছিলোঁ, কিন্তু কথাটো এনেকুৱা হ'ল, ইমান ধুনীয়া কথা কৈছে, মানুহখিনিয়ে পৰিৱেশ দিয়া নাই, পৰিৱেশটো অহা নাই। ইমান সুন্দৰ কথা কৈছে, কিন্তু গুৰুত্ব কাৰণ নাই। এই কথাটো এতিয়া মনত পৰিছে, এতিয়া ঋষৰ ৰজা